ছাত্ৰ মই নাছিলোঁ মোৰ এতিয়াও মনত আছে মোৰ দেউতাই মটৰচাইকেলত লৈ যায় স্কুললৈ ক্লাছত 10টা ল'ৰা ছোৱালী আছিলে আৰু মোৰ ৰোল নম্বৰ আছিলে 10 মই একেবাৰে শেষৰটো আছিলোঁ তাৰপিছত লাহে 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 অলপমান দুই এটা কথা জনা হ'লোঁ বুজা হ'লোঁ আৰু খুব ঠেহেফেচ কৰিছিলোঁ খুব কান্দিছিলোঁ স্কুললৈ যাবলৈ মন নাই একদম একদম মন নকৰোঁ স্কুললৈ যাবলৈ তাত ভাল হ'বলৈ আৰম্ভ কৰিলোঁ সেই পৰীক্ষাত যদি উত্তীৰ্ণ হোৱা তুমি ডিচি হ'ব পাৰিবা জীৱনত মই প্ৰথমবাৰ ইউপিএছচি শব্দটো শুনিছোঁ ক্লাছ 9ত আৰু সেই ৰাতিটো মোৰ টোপনি নাহিলে মই ভাবিছিলোঁ যে ময়ো এদিন যদি সেই পৰ্যায়লৈ পাব পাৰোঁ কিমান ভাল লাগিব দেউতাই মনটোত কিমান ভাল পাব আৰু সেই লক্ষ্যৰ উদ্দেশ্য সেই ক্লাছ 9তে দেখিছিলোঁ 2015 চনৰ কথা আজি মই ইউপিএছচি পোৱা নাই কিন্তু এপিএছচিত হ'লেও সক্ষম হৈছিলোঁ কিন্তু সপোনৰ পখা সেই তেতিয়াই মেলিছিলে কিন্তু তাৰপিছতে মই স্কুললৈ আহিলোঁ মোৰ ইলেক্টিভ ছাবজেক্ট আছিলে হিষ্ট্ৰী সেই হিষ্ট্ৰীতে পঢ়ি মেলি মই মেট্ৰিক পাছ কৰি ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ যাওঁ আৰু ৰামানুজনত গৈ পেলাই পৰিৱেশটো এনেকুৱা পাওঁ যে সমগ্ৰ অসমৰ পৰা চবতকৈ চোকা তালৈ আহে আজি শংকৰদেৱ শিক্ষা নিকেতনৰ যিটো পৰিৱেশ আমাৰ দিনত সেইটো নগাঁও ৰামানুজনত আছিলে এই নিকেতনখনলৈ অসমৰ চবতকৈ চোকাকেইটাই আহে মই ভালকৈ জানো আমাৰ দিনত তাত তেনেকুৱা হৈছিলে গতিকে এই সীমিত পৰিৱেশত আমি ডাঙৰ দীঘল হোৱাৰ পিছত আমাৰ কম্পিটিশ্যন আৰু বাঢ়িবলৈ ধৰিলে ৰাজ্যিক পৰ্যায়ত এটা কম্পিটিশ্যন পালোঁ যে সবেই দেখোন চোকা তেনেহ'লে মই আৰু বেছি পঢ়িব লাগিব আৰু ধুনীয়াকৈ পঢ়িব লাগিব মেট্ৰিকত ষ্টেণ্ড নকৰি অলপমানৰ কাৰণে হাই ছেকেণ্ডেৰীটো বহুত আশা আছিলে ষ্টেণ্ড নকৰিলোঁ ছাৰে মোক আজিও গালি পাৰে সেইদিনা ফোন কৰিও গালি পাৰিছে অৱশ্যে বাৰু যিয়ে নহওক ৰামানুজনত থাকোঁতেই মোৰ মন গ'ল যে ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক প্ৰেক্ষাপটত যিহেতু এটা আভাস পালোঁ যে কম্পিটিশ্যন কেনেকুৱা গতিকে মই ৰাষ্ট্ৰীয় পৰ্যায়তো তেনেকুৱা এটা কম্পিটিশ্যন পাব পাৰোঁ নেকি তেনেকুৱা এটা প্ৰেক্ষাপট পাব পাৰোঁ নেকি তেতিয়াই মোৰ মন গ'ল যে দিল্লী বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ যাওঁ ভাৰতৰ 1 নম্বৰ শিক্ষা অনুষ্ঠান সেই ইউনিভাৰ্চিটিখনত যদি পঢ়িবলৈ পাওঁ মই নিশ্চিতভাৱে ইপ্সিত লক্ষ্যৰ উদ্দেশ্যে আগবাঢ়ি যাবলৈ সক্ষম হ'ম সেই মৰ্মে মই গ্ৰেজুৱেশ্যন কৰিবলৈ যাওঁ দিল্লী বিশ্ববিদ্যালয়ৰ মতিলাল নেহৰু কলেজত আৰু তাত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কম্পিটিশ্যন পালোঁ আৰু কষ্ট কৰিলোঁ আৰু ভগৱানৰ কৃপাত সকলোৰে আশীৰ্বাদত মই দিল্লী ইউনিভাৰ্চিটিৰ গ্ৰেজুৱেশ্যনৰ সময়ত টপাৰ আছিলোঁ তাৰপিছতে মাষ্টাৰ ডিগ্ৰী মই কৰিবলৈ বৰ এটা ইচ্ছা নাছিলে মই বোলো আৰু মই পঢ়া শুনাৰ পৰা ৰিটায়াৰ ল'লোঁ আৰু মই নপঢ়োঁ ঘৰত বৰ জোৰ জবস্ত কৰি পেলাই মোক মাষ্টাৰ ডিগ্ৰীটো কৰোৱালে আৰু ছিট পাইছিলোঁ দিল্লী ইউনিভাৰ্চিটিতে ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰীৰ পৰা তাৰ পৰাই মই মাষ্টাৰ ডিগ্ৰীও কমপ্লিট কৰিলোঁ এই বছৰে মোৰ আগষ্টত মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈছে ইতিমধ্যে ৰবু বৰা ডাঙৰীয়াই কৈ গ'ল নিজৰ ভাষণত কি ধৰণে তেওঁ পঢ়া শুনা কৰিছিলে ষ্ট্ৰেটেজিত অলপমান ভুল হৈছিলে কেনেকৈ বস্তুখিনি বুজাত অলপমান দিগদাৰী হৈছিলে মোৰো হৈছিলে 2023 বৰ্ষত যেতিয়া এপিএছচিৰ নটিফিকেশ্যন ওলায় মিনিমাম এজ যেতিয়া 21 বছৰ লাগে পূৰাবলৈ মোৰ 21 বছৰ হোৱা নাছিলে মই নোৱাৰিলোঁ পূৰাব যদিও মোৰ প্ৰিপেৰেশ্যন আছিলে মই 2023 বৰ্ষৰ এপিএছচি পৰীক্ষা দিবলৈ নাপালোঁ খং আৰু ক্ষোভত জৰ্জৰিত হৈ মই বোলো যা ইউপিএছচিত মোৰ বয়স হৈছে ইউপিএছচিয়ে ডাইৰেক্ট দিওঁ ভাবিলোঁ আৰু সেইমতে পঢ়িলোঁ 15-16 ঘণ্টা পৰ্যন্ত পঢ়িলোঁ ছ'চিয়েল মিডিয়া কাট অফ কোনো মানুহৰ লগত কণ্টেক্ট নাই একদম নিষ্ঠা আৰু গুৰুত্ব সহকাৰে পঢ়িলোঁ আৰু পঢ়ি পেলাই একেবাৰতে প্ৰিলিমছ ফেইল কৰিলোঁ আৰু ফেইল কৰি পেলাই ভাবিলোঁ আৰে ইমান কষ্ট কৰিলোঁ ইমান হেৰি কৰিলোঁ তথাপিতো ফেইল ইটো কিবা এটা কৰিলেই ফেইল খেলিবলৈ গ'লোঁ মই আচলতে ক্ৰিকেট খেলি ভাল পাওঁ মই ফাষ্ট বলিং অলৰাউণ্ডাৰ হয় ক্ৰিকেটত গ'লোঁ বল কৰিলোঁ মাৰিটো আৰু আকৃষ্ট হোৱাৰ মই গম পালোঁ যে তেখেতৰ ট্ৰেন্সফাৰ হৈছে লখিমপুৰতে বেয়া হয় মই আপোনাৰ ওচৰলৈ গ'লে মই অলপমান কথা পাতিব লাগিব তেতিয়াহে যদি মোৰ কিবা এটা হয় ছাৰে সেইমতে মাতি পঠিয়ালে আৰু গ'লোঁ মই আৰু গৈ পেলাই ছাৰৰ লগত যেতিয়া কথা পাতিলোঁ এটা অদ্ভুত ধৰণৰ পৰিৱেশ মই পালোঁ এছ পি অফিচত জীৱনত মই পুলিচ থানা আউটপোষ্ট এছ পি অফিচত মই জীৱনত ভৰি দি পোৱা নাই সেইদিনাই প্ৰথম হৈ গৈছোঁ মই ৰিপ্ৰেজেণ্টেটিভ তেওঁলোকৰ প্ৰত্যেক